ৰাতিপুৱাৰ পৰা এটাও ভাড়া পোৱা নাছিলোঁ। মই চিন্তিত হৈ ৰিক্সা ষ্টেণ্ডত ৰখি আছিলোঁ। তেতিয়াই পত্নীৰ মাতটো মোৰ কাণত বাজি উঠিল। আজি সন্ধিয়া কিবা অলপ লৈ আহিব। আজি মাইনুৱে প্ৰথমবাৰৰ বাবে নৱৰাত্ৰিৰ ব্ৰত ৰাখিছে। হঠাৎ মোৰ ৰিক্সাখনৰ ওচৰলৈ এগৰাকী বৃদ্ধ আহি ক'লে, বোপাই, মোক ঘৰলৈ নিবানে? তেওঁ বৰ দুখীয়া আছিল। মনলৈ আহিল যে মই তেওঁক ঘৰত নমাই দিম। কোনে জানে, তেওঁৰ আশীৰ্বাদত হয়তো মই ভাড়া পাওঁৱেই। তেওঁক তেওঁৰ দুৱাৰমুখত নমাই থৈ পিছলৈ ঘূৰি আহিবলৈ ধৰাৰ লগে লগে সন্মুখৰ দৃশ্যটো দেখি মই নৱৰাত্ৰিৰ মাহ চলি আছিল। মানুহৰ ঘৰত বিভিন্ন ধৰণৰ ব্যঞ্জন প্ৰস্তুত কৰা হৈছিল। মন্দিৰবোৰ ধুনীয়াকৈ সজাই তোলা হৈছিল। মাতাৰ জাগৰণ আৰু গৰবাৰ প্ৰস্তুতি প্ৰতিটো গলিতে চলি আছিল। কিন্তু আনফালে আমাৰ দৰে দুখীয়া মানুহ আছিল, যিসকলে এই শুভ সময়ত সকলো বস্তুৱেই মূল্য বৃদ্ধি হৈ পৰাত বিপদত পৰিছিল। সেয়া গাখীৰ হওক, ফল-মূল হওক বা প্ৰসাদৰ সামগ্ৰীয়ে হওক। ৰাতিপুৱাৰ পৰা মোৰ মনটো বৰ গধুৰ হৈ পৰিছিল। কামবোৰ প্ৰায় বন্ধ হৈ পৰিছিল আৰু তাৰ ওপৰত মোৰ ৰিক্সাখনো অলপ বেয়া হৈ আছিল, যিখনৰ মেৰামতিৰ প্ৰয়োজন হৈছিল। ৰিক্সাখনৰ অৱস্থা দেখি মানুহে বহিবলৈ সংকোচ কৰিছিল। এতিয়া মই ভাবি আছিলোঁ যে ঘৰৰ খৰচ চম্ভালিম নে ৰিক্সাখন মেৰামতি কৰিম। এটাহে কাম কৰিব পাৰিম। ৰাতিপুৱা পত্নীয়ে চাহৰ লগত আগদিনা ৰাতিৰ ৰুটি এখন দি লাহেকৈ ক'লে, সন্ধিয়া কিবা এটা আনিব। আজি মাইনুৰ প্ৰথম ব্ৰত। মোৰ হাত দুখন তাতেই থমকি ৰ'ল। মই আচৰিত আৰু অভিযোগ কৰা চকুৰে তাইৰ ফালে চালোঁ। তাই মোৰ অৱস্থা জানিছিল, তথাপিও তাই ছোৱালীজনীক বাধা দিয়া নাছিল। মাইনুৰ পক্ষত মাত দি তাই ক'লে, বিনয়, মই তাইক বহুত বুজাইছিলোঁ, কিন্তু তাই জেদী হৈ পৰিছে। তাই ক'লে যে পূজাত সকলো ছোৱালীয়ে নতুন খাৰু আৰু কাপোৰ পিন্ধিব, মোকো লাগিব। মোৰ অন্তৰে কান্দিবলৈ ধৰিলে। দীঘলকৈ উশাহ এটা ল'লোঁ। হয়তো মোৰ ছোৱালীৰ ভাগ্যত মা দুৰ্গাই উপায় বিচাৰি দিব। গোটেই দিনটো বজাৰতে কটালোঁ আৰু স্থানীয় অঞ্চলত ইফালে সিফালে ঘূৰি ফুৰিলোঁ। এটাও যাত্ৰী বা সৰু কাম এটাও বিচাৰি নাপালোঁ। অৱশেষত ৰাস্তাৰ দাঁতিত ৰিক্সাখন ৰখাই ওচৰতে বহি পৰিলোঁ। মোৰ চাৰিওফালে আনৰ ধুনীয়াকৈ সজাই তোলা ৰিক্সাবোৰ থিয় হৈ আছিল। আগতে মোৰ অৱস্থা এনেকুৱা নাছিল। আগতে মই কাপোৰৰ দোকান এখনত কাম কৰিছিলোঁ। উপাৰ্জন বেছি নাছিল যদিও টান নপৰাকৈ চলি আছিলোঁ। কিন্তু যেতিয়াই কৰোনাই আক্ৰমণ কৰিলে, তেতিয়া দোকান বন্ধ হৈ মই নিবনুৱা হৈ পৰিলোঁ। লাহে লাহে ঘৰৰ সকলো সামগ্ৰী বিক্ৰী হৈ গ'ল। পত্নীয়ে মনে মনে সকলো সহ্য কৰিলে। কেতিয়াও অভিযোগ কৰা নাছিল, কাৰো ওচৰত হাত আগবঢ়োৱা নাছিল। ভগৱানে আমাক মাত্ৰ এটাই সন্তান দিছিল, মোৰ মাইনুজনী। এতিয়া 10 বছৰীয়া। যেতিয়া পৰিস্থিতিৰ উন্নতি হ'ল আৰু কৰোনা শেষ হ'ল, তেতিয়া পত্নীয়ে মোৰ হাতত বিয়াৰ গহনা দুপত দি ক'লে, হেৰি বিক্ৰী কৰি ৰিক্সা এখন লওক, অন্ততঃ ঘৰতে ভাত আৰু দালি ৰান্ধিব পাৰিম। কৃতজ্ঞ চকুৰে পত্নীলৈ চাই গহনা লৈ বজাৰলৈ ওলাই আহিলোঁ। যিমানখিনি টকা পাইছিলোঁ, নতুন ৰিক্সা এখন কিনিব নোৱাৰিলোঁ, কিন্তু কামৰ বাবে উপযোগী পুৰণি ৰিক্সা এখন কিনিব পাৰিলোঁ। যোৱা 2 বছৰ ধৰি অবিৰতভাৱে ৰিক্সা চলাই আহিছোঁ, কিন্তু খৰচ পূৰণ কৰিব নোৱাৰি মোৰ ছোৱালীক ব্যক্তিগত বিদ্যালয়ৰ পৰা উলিয়াই আনি চৰকাৰী বিদ্যালয়ত ভৰ্তি কৰাইছোঁ। আজি বতৰটো বৰ গৰম আছিল। মই মোৰ ছিটত মূৰটো ধৰি বহি থাকোঁতে কাষৰ ৰিক্সা চালকজনৰ চোকা মাতটো শুনিলোঁ, যা বাবা, সময় নষ্ট নকৰিবি, ব্যৱসায়ৰ সময়। যেতিয়াই তোমাৰ হাতত টকা নাই, তেতিয়া ৰিক্সা টানি থকা মানুহবোৰক সুধিবলৈ কি প্ৰয়োজন, খোজকাঢ়ি কিয় নাযায়? তেওঁ আন কাৰোবাক কৈছিল যদিও মোৰহে অন্তৰত দুখ লাগিছিল। অৱশ্যে পুৱাৰে পৰা মোহনে ইতিমধ্যে 12 জন যাত্ৰী পাইছিল। তেনেতে বৃদ্ধজনে মোৰ ওচৰলৈ আহি ক'লে, বোপাই, মোক ঘৰলৈ লৈ যাবানে? মই সেই মানুহজনক ভালকৈ চালোঁ। হয়তো তেওঁ ভিক্ষা কৰি ঘৰলৈ উভতি আহিছিল। ভৰিত চিঙা চেণ্ডেল, হাতত ফটা বেগ, কাপোৰবোৰ বিভিন্ন ঠাইত হাতেৰে চিলোৱা, মুখত অভাৱৰ গভীৰ ৰেখা। দেউতাৰ স্মৃতিৰ মাজত খন্তেক সময়ৰ বাবে হেৰাই গ'লোঁ। যোৱা বছৰ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। দেউতাকো একেদৰেই দুৰ্বল আৰু দুখী যেন লাগিছিল। মোৰ পত্নীয়ে তেওঁৰ সম্পূৰ্ণ যত্ন লৈছিল। কাপোৰবোৰ হয়তো পুৰণি আছিল, কিন্তু পৰিষ্কাৰ আছিল। ময়ো দেউতাৰ সেৱা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ। কিন্তু মোৰ আৰ্থিক অৱস্থা দেখি তেওঁ প্ৰায়ে চিন্তিত হৈয়ে থাকিল। লগে লগে এই বৃদ্ধগৰাকীক তেওঁৰ ঘৰত লৈ
যোৱাৰ সিদ্ধান্ত ল'লোঁ। যিয়েই নহওক, এই দুখীয়া মানুহজনৰ আশীৰ্বাদে কিজানি মোক কিছু জীৱিকাৰ উপায় দিয়ে। লগে লগে ৰিক্সাৰ পৰা নামি বহিবলৈ দি তেওঁ দিয়া ঠিকনাটোৰ ফালে আগবাঢ়িলোঁ। চহৰৰ পৰা আঁতৰত থকা এখন নিৰ্জন কলনীত তেওঁ বাস কৰিছিল, য'ত বেছিভাগ মানুহে একেধৰণৰ দৰিদ্ৰতাত জীৱন কটাইছিল। সেই বাবাজনক মই তেওঁৰ দুৱাৰমুখত নমাই দিলোঁ। তেওঁ মোৰ মূৰত হাত থৈ মোক আশীৰ্বাদ দিবলৈ ধৰিলে। মই হাঁহি এটা মাৰি ধন্যবাদ জনাই ঘূৰি আহিবলৈ ওলাইছিলোঁ। তেনেতে কঁপি থকা হাত দুখনেৰে মোৰ বাহুত ধৰিলে। মই যাত্ৰী বিচাৰি ইফালে সিফালে চাই আছিলোঁ। ঠিক তেতিয়াই সেই বৃদ্ধগৰাকীয়ে তেওঁৰ বেগত হাতখন ভৰাই মোৰ ফালে ভালেমান টকা আগবঢ়াই দিলে। মই আচৰিত হৈ সেই বাবাজনলৈ চাই আছিলোঁ। মই না কৰিবলৈ মূৰটো জোকাৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু তেওঁ হাঁহি এটা মাৰি মোৰ মূৰত হাতখন থৈ ক'লে, বোপাই, মই জানো যে তুমি চিন্তিত। সন্ধিয়াৰ সময় হ'বলৈ ওলাইছে। কিছু সময়ৰ পিছত মাতাৰ আৰতি আৰম্ভ হ'ব। দেখাত তোমাক ব্ৰত ৰাখিছা যেন লাগিছে। এটা কাম কৰা, ঘৰলৈ গৈ পত্নী আৰু সন্তানৰ সৈতে দেৱী মাক পূজা কৰা। যিয়েই নহওক, মই অকলশৰীয়া মানুহ। মা দুৰ্গাই মোক যি দিছে সেয়া মোৰ বাবে যথেষ্ট। কাইলৈ কি হ'ব সেয়া মাতাই জানে। মায়ে তোমাৰ জীৱনটো সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰাই তোলক। মোৰ চকুলো ওলাই আহিল। যাক সকলোৱে ভিক্ষাৰী বুলি ভাবিছিল, ইমান ডাঙৰ হৃদয় আছিল যে তেওঁ মোক তেওঁৰ কষ্টোপাৰ্জিত টকা দি আছিল। ক্ষন্তেক সময়ৰ বাবে এটা চিন্তা মোৰ মনলৈ আহিল। এইটো আছিল চান্দা হিচাপে পোৱা ধন। মোৰ পত্নী আৰু ছোৱালীৰ বাবে সেইবোৰৰ পৰা ব্ৰতৰ ফল আনিব লাগেনে? কিন্তু পিছ মুহূৰ্তত মোৰ চকুৰ সন্মুখত মোৰ ছোৱালীজনীৰ মুখখন ভাহি আহিল, যি আজি দেউতাকে তাইৰ বাবে ভাল কিবা এটা আনিব বুলি আশাত উপবাস কৰি আছিল। টকাখিনি লৈ বাবাজনক অন্তৰেৰে ধন্যবাদ দিলোঁ। তাৰ পিছত খৰধৰকৈ বজাৰ পালোঁ। কিছু ফল-মূল, গাখীৰ আৰু মিঠাই লৈ ঘৰ পালোহি। পত্নীয়ে বস্তুবোৰ দেখি বৰ সুখী হৈ পৰিল আৰু লগে লগে আৰতিৰ বাবে সাজু হ'বলৈ ধৰিলে। মোৰ ছোৱালীজনী আনন্দৰে আৰতিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিলে। মোৰ ছোৱালীজনীয়ে আনন্দত জঁপিয়াই আছিল। সন্ধিয়াৰ আৰতিৰ সময় হ'ল। মই হাত-মুখ ধুই মন্দিৰৰ ফালে আগবাঢ়িলোঁ। মন্দিৰত পূজা-পাতল কৰি কিছু সময় মন্দিৰৰ খুঁটা এটাত আউজি বহি থাকিলোঁ। তেনেতে স্থানীয় অঞ্চলৰ হাজৰিকাক কিছু মানুহৰ লগত কথা পাতি থকা দেখা গ'ল। তেওঁ গৌৰৱেৰে কৈ আছিল যে নৱৰাত্ৰিৰ আজি প্ৰসাদ আৰু ভোগ মন্দিৰত তেওঁৰ খৰচত বিতৰণ কৰা হ'ব। মই দুখ আৰু অনুশোচনাৰে তেওঁৰ ফালে চালোঁ আৰু ভাবিলোঁ, হাজৰিকাই উপলব্ধি কৰা হ'লে ভাল আছিল যে এই একেটা স্থানীয় অঞ্চলতে বসবাস কৰা বহু দুখীয়া আৰু দৰিদ্ৰ লোক আছে, যিসকল আচলতে এই দানৰ যোগ্য। যদিহে তেওঁলোকক দেখুৱাই দিয়াৰ পৰিৱৰ্তে এনেবোৰ ঘৰলৈ মনে মনে ৰেচন পঠিয়ালেহেঁতেন, তেতিয়া তেওঁ অধিক পুণ্য লাভ কৰিলেহেঁতেন। মনে মনে তাৰ পৰা উভতি ঘৰলৈ আহিলোঁ। আৰতিৰ ঘণ্টা বাজিবলৈ ধৰিলে আৰু তিনিওজনে একেলগে পূজা কৰিলোঁ। মোৰ পত্নী আৰু মই আমাৰ ছোৱালীজনীক নিজৰ হাতৰে ফল-মূল খাবলৈ দিলোঁ। তাৰ পিছত পকেটৰ পৰা 100 টকা উলিয়াই ছোৱালীজনীক দি ক'লোঁ, মাইনু, এইটো তোমাৰ পুৰস্কাৰ। মোৰ ছোৱালীজনী ইমানেই সুখী হৈ পৰিল যে তাৰ পিছত মাক জীয়েক দুয়ো আৰতিৰ বাবে মন্দিৰলৈ যাবলৈ ধৰিলে। ময়ো পূজাৰ অন্তত আকৌ মন্দিৰ পালোগৈ। তাত থকা সকলোৱে হাজৰিকাক প্ৰশংসা কৰি আছিল যে প্ৰসাদ তেওঁৰ ঘৰৰ পৰাই আহিছে। হাজৰিকাই হাতজোৰ কৰি সকলোকে ধন্যবাদ জনাই আছিল। তেনেতে মোৰ চকু দুটামান ল'ৰা-ছোৱালীৰ ওপৰত পৰিল, যিয়ে বাকী থকা প্ৰসাদখিনি প্লেটত পেলাই দি আছিল। ভগৱানৰ প্ৰসাদক এনে অপমান দেখি মোৰ বৰ বেয়া লাগিল। কিন্তু যিকোনো কথা কোৱাটো নিজৰ ওপৰত বিপদৰ আমন্ত্ৰণ জনোৱাৰ দৰেই হ'ব। মোৰ বাবে সেই বৃদ্ধগৰাকী ভগৱানতকৈ কম নাছিল, যিয়ে মোক সেইদিনা সহায় কৰিছিল। এনেকৈ দুদিন পাৰ হৈ গ'ল। এদিন মই ৰিক্সা লৈ যাবলৈ লওঁতে সন্মুখৰ পৰা বেগেৰে অহা গাড়ী এখনে মোৰ ৰিক্সাখন বেয়াকৈ খুন্দা মাৰিলে। যাত্ৰীজন সামান্য আঘাত পাইছিল যদিও মোৰ দুয়োখন ভৰি বেয়াকৈ আঘাত হৈছিল। মানুহে মোক হস্পিতাললৈ লৈ গ'ল। তাতো কিছুমান মানুহে মোক সহায় কৰিছিল। মই মোৰ পুৰণি ৰিক্সাখনক লৈ বেছি চিন্তিত হৈ পৰিছিলোঁ, যিখন মোৰ ঘৰৰ সহায়ক আছিল। কোনোবাই মোৰ পত্নীকো খবৰ দিলে। কান্দি কান্দি তাই হস্পিতাল পালেগৈ। মোৰ অৱস্থা দেখি তাই কান্দি কান্দি ভাঙি পৰিল। অপাৰেশ্যন হ'ব লাগিছিল যদিও আমাৰ হাতত একো নাছিল। পত্নীয়ে আত্মীয়ৰ পৰা সহায় বিচাৰিবলৈ ধৰিলে। কিন্তু নৱৰাত্ৰি আৰু দীপাৱলীৰ অজুহাত দি সকলোৱে আমাক সহায় কৰিবলৈ অস্বীকাৰ কৰিলে। চিকিৎসালয়ৰ কৰ্মচাৰী এজন দানী ব্যক্তিৰ সহায়ত মোৰ অস্ত্ৰোপচাৰ কৰিলে।
কিন্তু উপযুক্ত যত্ন আৰু পুষ্টিৰ অভাৱত মোৰ ভৰিত সংক্ৰমণ বিয়পি পৰিল। ঔষধবোৰ ইমানেই দামী আছিল যে আমি কিনিব পৰা নাছিলোঁ। কিছুদিনৰ পাছত ডাক্তৰে এতিয়া ঘৰলৈ যাব পাৰিম বুলি কৈ আমাক ডিছচাৰ্জ দিলে, কিন্তু সাৱধান হ'ব লাগিব বুলি ক'লে। এতিয়া মই বিচনাত পৰি আছিলোঁ আৰু সকলোবোৰ দেখি মোৰ সৰু ছোৱালীজনীয়ে ভয় খাইছিল। মোৰ পত্নীয়ে স্থানীয় মহিলাসকলৰ পৰা সহায় বিচাৰিছিল, চৰকাৰী শাৰীত ৰেচনৰ বাবে থিয় দিছিল, কিন্তু ক'ৰ পৰাও কোনো সহায় নাপালে। তাই আছিল এগৰাকী সাধাৰণ নাৰী। তাই নাজানিছিল মানুহৰ চতুৰালি। বহু সময়ত সহায় কৰাৰ নামত মানুহে তাইক ঠাট্টা কৰিছিল বা অপমান কৰিছিল, আৰু তাই কান্দি কান্দি ঘৰলৈ উভতি আহিছিল। এই কৰুণ কষ্টৰ পৰা সকাহ পাবলৈ দিনে নিশাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিলোঁ। স্থানীয় মন্দিৰৰ পুৰোহিতে আমাৰ পৰিস্থিতিৰ কথা জানিছিল। নৱৰাত্ৰিৰ সময়ত মা দুৰ্গা পূজাৰ পিছত বাকী থকা ভোগ আৰু প্ৰসাদ আমালৈ পঠিয়াই দিছিল। এদিন মোৰ পত্নীক ক'লোঁ মজুমদাৰৰ ঘৰলৈ গৈ তেওঁৰ পত্নীৰ লগত কথা পাতিবলৈ। মজুমদাৰ আমাৰ স্থানীয় অঞ্চলৰ এজন ধনী আৰু দানী ব্যক্তি। মই শুনিছিলোঁ যে মজুমদাৰে এইবাৰ নৱৰাত্ৰিৰ সময়ত মন্দিৰবোৰত বহুত বেছি দান কৰিছে। মই আশাবাদী আছিলোঁ যে যদি তেওঁ মোক মাত্ৰ কেইহাজাৰমান টকাৰ ৰেচন বা মোৰ ঔষধেৰে সহায় কৰিব পাৰে, তেন্তে মই হয়তো আৰোগ্য হ'ম। পত্নী যোৱা বহু সময় হ'ল। মাইনুৱে মোৰ ওচৰতেই খেলি আছিল। হঠাৎ দুৱাৰখন খোল খালে আৰু পত্নী ঘৰত প্ৰৱেশ কৰাৰ অৱস্থাটো দেখি মোৰ আত্মা কঁপি উঠিল। তাইৰ খোজ কঢ়াত স্পষ্ট কঁপনি। তাই আউলি বাউলি চুলি আৰু অসংযত কাপোৰ তাই চাদৰৰ তলৰ পৰা স্পষ্টকৈ দেখা গৈছিল। তাই কঁপি কঁপি মোৰ ওচৰলৈ আহি থিয় হৈ তাৰ পিছত মুঠিটো মেলি তাত গুচি থোৱা 1000 টকা মোৰ সন্মুখত পেলাই দি কান্দি কান্দি ৰুমত বন্ধ হৈ পৰিল। মাইনুৰ সন্মুখত তাইক একো সুধিব নোৱাৰিলোঁ। মোৰ বুকুখন বেয়াকৈ কঁপি উঠিছিল। কিবা এটা হ'ব বুলি ভয় লাগিছিল। লগে লগে মাইনুক ক'লোঁ, তুমি অলপ সময়ৰ বাবে কাষৰ বুলু পেহীৰ ঘৰলৈ যোৱা। তেওঁৰ নাতিনীৰ লগত একেলগে খেলা। তাইও বহুদিন ঘৰত বন্ধ হৈ থকাত বিৰক্ত হৈছিল, গতিকে অনুমতি পোৱাৰ লগে লগে তাই বুলু পেহীৰ ঘৰলৈ গ'ল। পত্নীয়ে মোক সদায় সহায় কৰি বিচনাৰ পৰা তুলিছিল, কিন্তু সেই সময়ত মই বহুত সাহস গোটাই বিচনাৰ পৰা তললৈ টানি মোৰ দুৰ্বল শৰীৰটোক দুৱাৰৰ ওচৰলৈ টানি লৈ গ'লোঁ। দুৱাৰত জোৰেৰে খুন্দা মাৰি পত্নীক মাতিবলৈ ধৰিলোঁ, কিন্তু ভিতৰৰ পৰা মাথো তাইৰ কান্দি থকা শব্দহে আহিছিল। মই কান্দি কান্দি অনুৰোধ কৰিবলৈ ধৰিলোঁ, হেৰা, তোমাক ভগৱানৰ শপত, তোমাৰ ছোৱালীৰ শপত, দুৱাৰখন খুলি দিয়া। কি হৈছে কোৱা? মোৰ বুকুখন দুখত ফাটি যাব ধৰিছে। কিছু সময়ৰ বাবে নিস্তব্ধতা আছিল। তেতিয়া হঠাৎ দুৱাৰখন খোল খালে। কোঠাটোত সোমোৱাৰ লগে লগেই তাই ফাটি যোৱা চোলা, ডিঙিত চিন আৰু আঘাতপ্ৰাপ্ত হাতৰ বাহুটো মোৰ সন্মুখত আছিল। নৱৰাত্ৰিৰ সময়ত তাই সেই পশুটোৰ ঘৰলৈ গৈছিল। এতিয়া মোক একো কোৱাৰ প্ৰয়োজন নাছিল। মই সকলো বুজি পাইছিলোঁ। মাটিত পৰি তাই বেয়াকৈ কান্দিবলৈ ধৰিলে। মই যেতিয়া তাইক সাবটি ধৰিলোঁ, তেতিয়া তাই ফেকুৰি ফেকুৰি ক'বলৈ ধৰিলে, মজুমদাৰৰ ঘৰৰ মহিলাসকল ক'ৰবাত ওলাই গৈছিল। চাকৰজনে মোক এই কথা কোৱা নাছিল। মই যেতিয়া মানুহজনক লগ কৰিবলৈ যোৱাৰ কথা ক'লোঁ, তেতিয়া তেওঁ মোক ড্ৰয়িং ৰুমত বহিবলৈ দি মনে মনে গুচি গ'ল। কিছু সময়ৰ পিছত মজুমদাৰ আহিল। মই যেতিয়া তেওঁক সহায় বিচাৰিলোঁ, তেতিয়া তেওঁ চাকৰজনক ক'লে, বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি দে, আৰু সি মোক ক'বলৈ ধৰিলে যে সি মোক সহায় কৰিব। মই যিমান বিচাৰোঁ। এই কথা কৈ তাই কান্দিবলৈ ধৰিলে। মোৰ এনে লাগিল যেন মোৰ প্ৰাণবায়ু শৰীৰৰ পৰা ওলাই গৈছে। তাই আৰু ক'লে, পলাই যাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু দুৱাৰখন বাহিৰৰ পৰা বন্ধ হৈ আছিল। ভগৱানৰ শপত, এই ক্ষেত্ৰত মোৰ কোনো সন্মতি নাছিল। মোৰ যদি কিবা ধাৰণা থাকিলেহেঁতেন, তেন্তে মই দুৱাৰ মুখৰ পৰাই উভতি আহিলোহেঁতেন। মই মোৰ জীৱনৰ 12 বছৰ মোৰ পত্নীৰ সৈতে পাৰ কৰিছিলোঁ। মই জানিছিলোঁ যে তাই কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে, কিন্তু মই দুখীয়া আছিলোঁ। মই কিবা ক'লে মোক কোনেও বিশ্বাস নকৰিব, আৰু বিপৰীতে মোৰ পত্নীৰ সন্মান এক দৃশ্যত পৰিণত হ'ব। আজি তাইক পশুটোৰ ঘৰলৈ নপঠিয়াই হ'লে ভাল আছিল। সেই দুৰ্ঘটনাত মই নিজেও মৃত্যু হোৱা হ'লেই ভাল আছিল। অসহায়তা আৰু অনুশোচনাত মই কান্দিবলৈ ধৰিলোঁ। সেই সময়ত মাইনু পেহীৰ ঘৰৰ পৰা আহিল। মাক দেউতাকক এনেকৈ কান্দি থকা দেখি তাই ভয় খাই জোৰেৰে কান্দিবলৈ ধৰিলে। আমাৰ চিঞৰ শুনি ওচৰতে থকা বুলু পেহী আমাৰ ঘৰলৈ আহিল। পত্নীৰ অৱস্থা দেখি তেওঁৰ হৃদয়খন বিষাদত ডুব গ'ল। মই মূৰ তল কৰি বহি আছিলোঁ। মোৰ মূৰত হাতখন থৈ ক'লে, বিনয়, তোমাৰ অৱস্থা দেখি মোৰ বৰ দুখ লাগে। মোক কোৱা, স্থানীয় তিৰোতাসকলক ফোন কৰি মাতো আৰু সেই পশুটোক এটা শিক্ষা দিওঁ।
যিজনে প্ৰতি বছৰে তীৰ্থযাত্ৰাত যায়, মন্দিৰত দান কৰে, কিন্তু আনৰ বোৱাৰীৰ সন্মানত হাত দিয়ে। এই কথা শুনি পত্নীয়ে হাত জোৰ কৰি কান্দি কান্দি ক'লে, নকৰিব, নহ'লে এই মানুহবোৰে আমাক এই ঠাইৰ পৰা বাহিৰ কৰি দিব। মোৰ এজনী ছোৱালী আছে, কাইলৈ তাইৰ সম্পৰ্কত আঙুলি উঠিব। ভোক, ৰোগ, দৰিদ্ৰতা মই সহ্য কৰিম, কিন্তু বদনাম নহয়। আন কোনো বাট বাকী নাথাকিলে আমাৰ তিনিওজনেই আমাৰ জীৱন শেষ কৰি দিম। পত্নীৰ কথা শুনি আমাৰ ওচৰতে কিছু সময় বহি সান্তনা দিলে পেহীয়ে। তাৰ পিছত ঘৰলৈ গ'ল। সন্ধিয়া পুতেকৰ লগত তেওঁ অলপ চাউল, আটা, দালি আৰু তেল লৈ আহিছিল। পত্নীক বহুত সাহস দি ক'লে, নিতা, তুমি ভাঙি যোৱা নাই, পৰিস্থিতি বেয়া হৈ গৈছে। এইবোৰো এদিন সলনি হ'ব। গোটেই ৰাতি আমাৰ চকুত টোপনি নাছিল। নিতাই কান্দি কান্দি সাৰ পাই পূজাৰ সাজু কৰিবলৈ ধৰিলে। এতিয়া তাই ৰাতিপুৱাৰ আৰতিৰ আগতেই পাকঘৰত চৌকা জ্বলাই আছিল। মাইনু শুই আছিল আৰু মই মূৰ্তিৰ দৰে বিচনাত মনে মনে বহি আছিলোঁ। নিতাই মোৰ বাবে চাহ বনাই আহি মোৰ ওচৰতে বহি ক'লে, বিনয়, এই চাহ খাওক। আপোনাৰ মৌনতাই মোৰ প্ৰাণ কাঢ়ি নিব। অনুগ্ৰহ কৰি কিবা এটা কওক। মোৰ কাৰণে সন্মান হেৰুৱাই পেলোৱা পত্নীৰ ফালে মই দুখেৰে চালোঁ। মই কেনেকুৱা অসহায় মানুহ আছিলোঁ, যাৰ পিছতো তাই সুৰক্ষিত নাছিল। মই তাইৰ হাতত হাত থৈ তাইক সান্তনা দিলোঁ। নিতা, মই তোমাক বেয়াকৈ ভবা নাই। তোমাৰ অৱস্থাৰ বাবে লাজ পাইছোঁ আৰু তোমাক সিহঁতৰ ঘৰলৈ নপঠিয়াই হ'লে ভাল আছিল। আমি দুয়ো কিছু সময় মৌন হৈ বহি থাকিলোঁ। অলপ সময়ৰ ভিতৰতেই মন্দিৰৰ পৰা ঘণ্টাৰ শব্দ প্ৰতিধ্বনিত হৈ আৰতি আৰম্ভ হ'ল। এতিয়া কি কৰিব লাগিব? ৰাতিপুৱা মাইনুক বুলু পেহীৰ ওচৰত থৈ ক'লোঁ, চিকিৎসাৰ বাবে চিকিৎসালয়লৈ যাম। তাত দীঘলীয়া শাৰী হ'ব, হয়তো আহোঁতে গধূলি হ'ব পাৰে। সিহঁতে আনন্দৰে মোৰ ছোৱালীজনীক ৰাখিলে। নিতা সম্পূৰ্ণ নিমাত আছিল। মই ঘৰৰ পৰা ওলাই নিতাৰ সহায়ত ৰিক্সাখনত বহিলোঁ। আমাৰ গন্তব্যস্থান আছিল ৰাস্তাৰ কাষত বহুতে বহি ভিক্ষা কৰা অঞ্চল এটাৰ। আমি তাত উপস্থিত হৈ নামি অহাত নিতাই আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে আৰু তাৰ পিছত সম্পূৰ্ণ নিমাত হৈ পৰিল। মোৰ অৱস্থাটো সকলোৰে বাবে স্পষ্ট আছিল। স্বাস্থ্যৰ অৱনতি ঘটা, পুৰণি বেণ্ডেজৰ পৰা ঘাঁ আৰু তেজৰ দাগ। আমি পতি পত্নী দুয়ো মূৰতল কৰি বহি কিছু সময় থাকিলোঁ। পথচাৰীয়ে আমাৰ সন্মুখত মেলি দিয়া গামোচাখনত টকা দিবলৈ ধৰিলে। নিতাই যেন লাজতে মৰি যাব বিচাৰিছে। মই নিজেই হাত মেলি দিছিলোঁ। দুয়োজন তেতিয়াও নিমাত হৈ আছিলোঁ। এনেকৈ বহি থকাৰ সময়ত ইতিমধ্যে সন্ধিয়া হৈছিল। আশা কৰাতকৈ আমি অধিক দান পালোঁ। এই মুহূৰ্তটো যিকোনো পৰিষ্কাৰ আৰু সন্মানীয় ব্যক্তিৰ বাবে অতি বেয়া, যেতিয়া তেওঁ কাৰোবাৰ সন্মুখত হাতখন আগবঢ়াব লাগে। কিন্তু এয়াই আছিল আমাৰ পৰিস্থিতি। কালিলৈকে পেটে ভাতে খাই থকা সকল দুৰ্ঘটনাৰ পিছত ভিক্ষাৰী হৈ পৰিছিল। কিন্তু অন্ততঃ কোনোবা পশুৰ হাতত মোৰ সন্মান হেৰুৱাই পেলোৱাতকৈ লাখ গুণ ভাল আছিল। আমি মনে মনে আমাৰ ঘৰলৈ উভতি আহিলোঁ। বুলু পেহী আমাৰ বাবে অপেক্ষা কৰি আছিল। নিতাই মাইনুক লগত লৈ আহিছিল। বহুদিনৰ মূৰত আমাৰ হাতত পেট ভৰাই খাব পৰাকৈ বস্তু আছিল। এই ক্ৰম সমগ্ৰ নৱৰাত্ৰিত চলি থাকিল। কেতিয়াবা মাইনুক পেহীৰ ওচৰত থৈ আহিছিলোঁ আৰু কেতিয়াবা তাইক লগত লৈ গৈছিলোঁ। মই জানিছিলোঁ যে ইয়াৰ ফলত মোৰ ছোৱালীজনীৰ মনৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। কিন্তু নিতাই তাইক বুজাই দিছিল যে এই বিষয়ে কাকো একো নকয়। এদিন আমি তিনিওজন, মই, নিতা আৰু মাইনু ফুটপাথত বহি আছিলোঁ। ঠিক তেতিয়াই আমাৰ সন্মুখত এখন গাড়ী ৰৈ গ'ল। তাৰ পৰা নামি অহা মানুহজনক দেখি মই থতমত খালোঁ। কাৰণ তেওঁ মজুমদাৰৰ ডাঙৰ ল'ৰা। তেওঁ চাগে কিবা কামৰ বাবে তালৈ আহিছিল। লগে লগেই মোবাইলটোৰে মোৰ আৰু নিতাৰ ফটো উঠাবলৈ ধৰিলে। তাত উপস্থিত থকা মানুহবোৰে যেতিয়া তেওঁক ৰখাবলৈ চেষ্টা কৰিলে, তেতিয়া তেওঁ তৰ্ক কৰিবলৈ ধৰিলে আৰু ক'লে, এই মানুহজন আমাৰ ঠাইৰ। স্থানীয় লোকে তেওঁক বহুত সহায় কৰে। মোৰ দেউতাই নিজেই তেওঁৰ পত্নীক চিকিৎসাৰ বাবে টকা দিছিল। কিন্তু এই মানুহজনে ইচ্ছাকৃতভাৱে ইয়াত বহি ভিক্ষা খুজিছে, যাতে ভিক্ষা কৰি জীৱিকা নিৰ্বাহ কৰিব পাৰে। তেওঁৰ কথা শুনাৰ পিছত কিছুমানে আমাক গালি-গালাজ পাৰিবলৈ ধৰিলে আৰু কিছুমানে তেওঁক বাধা দিবলৈ চেষ্টা কৰিলে। মানুহে বুজাই বঢ়াই তেওঁক তাৰ পৰা আঁতৰাই দিলে। এতিয়া মানুহে আমাৰ ফালে সন্দেহৰ দৃষ্টিৰে চাবলৈ ধৰিলে। মোৰ সকলো মেডিকেল ৰিপৰ্ট আছিল। মই তাত থিয় হৈ থকা মানুহবোৰক ক'লোঁ যে মই চখতে ভিক্ষা কৰা নাই। স্থানীয় মানুহে আমাক সহায় কৰিলেও বিনিময়ত মোৰ পত্নী আৰু ছোৱালীক বেয়া ব্যৱহাৰ কৰে।
মোৰ অপাৰেশ্যনৰ বাবে টকা জমা নকৰিলে মোৰ দুয়োখন ভৰি কাটি পেলোৱাৰ আশংকা আছে। ইচ্ছা কৰিলেও তাত উপস্থিত থকা মানুহখিনিক ক'ব নোৱাৰিলোঁ যে আমাক অপমান কৰি গুচি যোৱা ব্যক্তিজনৰ পিতৃয়ে মোৰ পত্নীৰ লগত কি কৰিলে। সেই সময়তে এখন গাড়ী আহি তাত উপস্থিত হ'ল আৰু তাৰ পৰা নামি আহিল এগৰাকী যুৱতী। তাই তাত গোট খোৱা মানুহবোৰক ক'বলৈ ধৰিলে, আপোনালোকে কি নাটক সৃষ্টি কৰিছে? এজন দুখীয়া মানুহৰ অসহায়তাৰ কথা শুনিছেনে? ইয়াৰ পৰা আঁতৰি যাওক। মহিলাগৰাকীয়ে কোৱা কথা শুনি সকলো তাৰ পৰা গুচি গ'ল। মহিলাগৰাকীয়ে নীতাক ক'লে, কোনোবাই মোক ইয়ালৈ পঠিয়াইছে আপোনালোকক সহায় কৰিবলৈ। আহক, মোৰ লগত আহক। এই কথা শুনি মই আৰু মোৰ পত্নী আচৰিত হৈ ইজনে সিজনৰ ফালে চালোঁ আৰু তাৰ পিছত আমি তেওঁৰ পিছে পিছে যাবলৈ ধৰিলোঁ। তেওঁ আমাক তেওঁৰ গাড়ীত লৈ গ'ল। গাড়ীখন খুব ডাঙৰ ঘৰ এটাৰ সন্মুখত ৰৈ গ'ল। আমি তিনিওজনেই থতমত খাই সেই বিলাসী ঘৰটোলৈ চাই আছিলোঁ। আমি ভিতৰ পাওঁতে তাত বহি আছিল এগৰাকী বৃদ্ধ, যাক দেখি মই আচৰিত হৈ পৰিলোঁ। সেইদিনা ভিক্ষা খুজি মোৰ ৰিক্সাত বহি নিজৰ ঘৰলৈ যোৱা সেই একেজন অতি দুখীয়া মানুহ। সেইদিনা তেওঁ মোক বহুত টকা দি ক'লে যে কেইদিনমানৰ পিছত তোমাৰ জীৱনটো সলনি হ'ব। বৃদ্ধগৰাকীয়ে মোক চাই হাঁহি হাঁহি ওচৰলৈ আহি মোৰ মূৰত হাতখন থৈ মানুহজনীক ক'লে, মালিনী, এইজনেই ডেকা ল'ৰা যিজনে মোক সেইদিনা ঘৰলৈ লৈ গৈছিল। মালিনী নামৰ মহিলাগৰাকীয়ে আমাক আন্তৰিকতাৰে ধন্যবাদ জনালে আৰু তেওঁ কোৱা কথাখিনি শুনি মোৰ আচৰিত লাগিল। বাস্তৱত বৃদ্ধজন ভিক্ষাৰী নাছিল, যদিও সতীয়া পুতেকে পত্নীৰ মৃত্যুৰ পিছত তেওঁক ঘৰৰ পৰা বাহিৰ কৰি দিছিল, সকলো বস্তুৰ পৰা বঞ্চিত কৰিছিল। এই কাৰণেই তেওঁ ভিক্ষা খুজিবলৈ ধৰিলে আৰু তাৰ পিছত পুনৰ পুৰণি ঘৰত থাকিবলৈ গ'ল। বিয়াৰ পিছত স্বামীৰ কৰ্মসূত্ৰে ভাৰতৰ বাহিৰত যোৱা সেই বৃদ্ধগৰাকীৰ আচল কন্যা আছিল মালিনী। যিদিনা মই সেই বুঢ়া বাবাক তেওঁৰ ঘৰত থৈ আহিছিলোঁ, ঠিক পিছদিনা মালিনীয়ে দেউতাকক বিচাৰি পুৰণি ঘৰ পালেহি আৰু তাই দেউতাকক নিজৰ স্বামীৰ ঘৰটোলৈ লৈ গ'ল। তেওঁ মালিনীক ক'লে যে এদিন তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু ঘৰলৈ উভতি যাবলৈ অটো বা আন কিবা উপায় বিচাৰিছিল, কিন্তু কোনেও তেওঁক লৈ যাবলৈ সাজু হোৱা নাছিল। তেতিয়া মই তেওঁক মোৰ ৰিক্সাত লৈ ঘৰত থৈ আহিলোঁ। তেওঁৰ উদ্দেশ্য আছিল যে পিছদিনা মোক বিচাৰি গোটেই জীৱনৰ জমা কৰা টকাখিনিৰ কিছু অংশ মোক দিব। কিন্তু দুদিন ধৰি তেওঁ বিচনাৰ পৰা উঠিব নোৱাৰিলে। তৃতীয় দিনা মন্দিৰৰ ওচৰ পাওঁতে তেওঁ গম পালে যে বিনয় বেয়াকৈ দুৰ্ঘটনা এটাৰ সন্মুখীন হৈছে আৰু এতিয়া নিজৰ ঘৰত বিচনাত পৰি আছে। এই কথা শুনি বাপেক আৰু জীয়েক দুয়ো মোক বিচাৰিবলৈ ধৰিলে। কিন্তু তেতিয়ালৈকে মোৰ অৱস্থা ইমানেই বেয়া হৈ পৰিছিল যে মন্দিৰৰ বাহিৰত ভিক্ষা খুজিবলৈ বাধ্য হৈছিলোঁ। একে সময়তে মজুমদাৰৰ ল'ৰাটোৱে মোৰ আৰু মোৰ পত্নীৰ ফটো ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছিল আৰু লগতে লিখিছিল যে এই মানুহজনে ইচ্ছাকৃতভাৱে ছদ্মবেশ ধৰিছে, বৰঞ্চ মানুহৰ আৱেগৰ সুবিধা লৈ ভিক্ষা খুজিছে। এনে প্ৰবঞ্চকৰ পৰা সাৱধান হওক আৰু তেওঁলোকৰ দৰে ভুৱা মানুহক সহায় কৰি প্ৰকৃত আৰ্তজনকৰ অধিকাৰ কাঢ়ি নিনিব। এই খবৰ অতি কম সময়ৰ ভিতৰতেই মালিনীয়ে পালে। যেতিয়া মোৰ ফটোখন দেউতাকক দেখুৱাইছিল, তেতিয়াই তেওঁ লগে লগে মোক চিনি পাই জীয়েকক ক'লে, সেইদিনা মোক সহায় কৰা মানুহজন এইজনেই। আৰু তেনেকৈয়ে আমাক বিচাৰি মালিনীয়ে সেই ঠাই পালেগৈ। মই মোৰ কামত কেতিয়াও কল্পনা কৰা নাছিলোঁ যে এগৰাকী বৃদ্ধক অলপ সহায় কৰিলেই ইমান ডাঙৰ পুৰস্কাৰ পাম। মালিনী এগৰাকী সমাজকৰ্মী আছিল আৰু তাই এটা ডাঙৰ সংগঠনৰ লগত জড়িত আছিল, যাৰ জৰিয়তে তাই শ শ আৰ্তজনৰ পৰিয়ালৰ যত্ন লৈছিল। প্ৰয়াত মাকৰ শেষ ইচ্ছা পূৰণৰ বাবে তাই এই সকলোবোৰ কৰি আছিল। মালিনীয়ে মোক উৎকৃষ্ট চিকিৎসা কৰি ২ মাহৰ ভিতৰতেই ভৰিৰ ওপৰত থিয় হ'বলৈ সক্ষম কৰিলে। মই মেট্ৰিকলৈকে পঢ়িছিলোঁ। মোৰ স্বাস্থ্য সুস্থ হৈ উঠাত মালিনীয়ে মোক নিজৰ সংগঠনত সমাজকৰ্মী হিচাপে নিযুক্তি দিলে। মোৰ পত্নীয়েও মালিনীহঁতৰ ঘৰত চাকৰি এটা লৈছিল আৰু এতিয়া তাই বৃদ্ধ দেউতাকৰ চোৱা চিতা কৰিছিল। যেতিয়াই মালিনীৰ লগত আৰ্তজনক বিচাৰি আৰু সহায় কৰিবলৈ যাওঁ, তেতিয়াই ভিতৰৰ পৰা আধ্যাত্মিক শান্তি অনুভৱ কৰোঁ, যাক মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। ভগৱানে ধন সম্পত্তি দিয়া সেই লোকসকলে যদি আৰ্তজনক সহায় কৰিবলৈ আৰম্ভ কৰে, তেন্তে কোনেও ভোকত শুব নালাগে। কোনো দুখীয়া আৰু অসহায় ব্যক্তিয়ে নিজৰ অসহায়তাৰ বাবে নিজকে হত্যা কৰিব নালাগে। বেয়া সময়বোৰ এনেকুৱা এটা পৰীক্ষা যে শ্ৰেষ্ঠ মানুহকো প্ৰণাম কৰিবলৈ বাধ্য কৰে। ৫ বছৰ এনেকৈয়ে পাৰ হৈ গ'ল। মোৰ ছোৱালীজনীয়ে বয়স এতিয়া ১২ বছৰ আৰু তাই এখন উৎকৃষ্ট স্কুলত পঢ়ি আছিল। এদিন আমি খবৰ পালোঁ যে কিছুমান ল'ৰা-ছোৱালী এজন বুঢ়া মানুহক পানীত যোৱা নলাত পেলাই পলাই গৈছে। স্থানীয় লোকে আমাৰ সংগঠনৰ নম্বৰ বিচাৰি পাই আমাক ফোন কৰিলে।
সহকৰ্মী দুজনৰ সৈতে এম্বুলেন্স লৈ সেই ঠাই পালোগৈ। নলাৰ পৰা যেতিয়া অসুস্থ আৰু অচেতন বুঢ়া মানুহজনক আমি দাঙি আনিলো, তেতিয়া মোৰ গাৰ নোম শিয়ৰি উঠিল। তেওঁ আন কোনো নাছিল। তেওঁ আমাৰ অঞ্চলৰ সেই একেজনেই নিষ্ঠুৰ ব্যক্তি মজুমদাৰ, যাক সকলোৱে দানী আৰু ধাৰ্মিক বুলি কৈছিল। ঈশ্বৰৰ ন্যায় তৰাজুৱে নিজৰ ৰায় দিছিল। মজুমদাৰে মোক আৰু মোৰ পত্নী আৰু এই পৃথিৱীৰ ইমানবোৰ অসহায় মানুহক অত্যাচাৰ কৰাৰ পৰিণাম ইতিমধ্যে পাইছিল। চকুলো টুকি উঠিলো। মই এজন দুখীয়া আৰু অসহায় মানুহ আছিলো। প্ৰতিশোধ ল'ব নোৱাৰিলো, কিন্তু ঈশ্বৰৰ আদালতত ন্যায় হ'ল। এই কাহিনীটোৱে শিকায় যে যিকোনো সময়ত কাৰোবাক সহায় কৰিবলৈ লাজ নকৰিব, কাৰণ সামান্য সহায়েও কেতিয়াবা বিশাল ফল দিব পাৰে। আৰু যিসকলে আনক অত্যাচাৰ কৰে তেওঁলোকক নিশ্চিতভাৱে ঈশ্বৰৰ আদালতত শাস্তি পায়, দেৰিকৈ হ'লেও। বন্ধু-বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।